আজি কিছু সময়ৰ পিছতে আমাৰ ৰাজ্যিক কমিটিৰ বিষয়ববীয়া সভা অনুষ্ঠিত হ'ব। তাৰ পৰৱৰ্তী সময়ত আমাৰ এক্সটেণ্ডেড অফিচ বিয়াৰত বৰ্ধিত বিষয়ববীয়া সভা অনুষ্ঠিত কৰা হ'ব। বৰ্ধিত বিষয়ববীয়া সভাত আমাৰ সন্মানৰ জিলা সভাপতিসকল, জিলাৰ প্ৰভাৰী সহপ্ৰভাৰী উপস্থিত থাকিব আৰু এইখন সভা সমাপন কৰিব মাননীয় মুখ্যমন্ত্ৰী মহোদয়। তাৰ পৰৱৰ্তী সময়ত আমি আমাৰ নৱনিৰ্বাচিত মিত্ৰগোষ্ঠীৰ আটাইকেইজন সাংসদক লগতে মোদী ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ গঠন হ'ল, তৃতীয় কাৰ্যকালৰ যি সন্মানৰ দুজন অসম সন্তানে মোদীজীৰ মন্ত্ৰীসভাত স্থান পাইছে, তেওঁলোকক আজি উষ্ম আদৰণি জনোৱা হ'ব। ইয়াৰ উপৰিও সামগ্ৰিকভাৱে আমাৰ অসমত যি বানৰ প্ৰলয় চলি আছে, এই বৰ্তমান বান পৰিস্থিতিৰ ওপৰতো কিছু পৰ্যালোচনা কৰা হ'ব। ৰাজ্যসভাৰ আসনৰ কথা আজি চৰ্চা নহয়, আমাৰ অতি শীঘ্ৰে কোৰ কমিটিৰ সভা অনুষ্ঠিত কৰা হ'ব। ইয়াৰ উপৰি আমাৰ 7 জুলাই তাৰিখে গুৱাহাটীতে আমাৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হ'ব আৰু তাত গোটেইখিনি কথা চৰ্চা কৰা হ'ব। অহা 7 জুলাই তাৰিখে শুনক, আটাইখিনি কথা আগন্তুক উপ নিৰ্বাচন, ৰাজ্যসভা নিৰ্বাচন লগতে পঞ্চায়ত নিৰ্বাচনৰ কথা বিতংভাৱে চৰ্চা কৰা হ'ব আৰু পঞ্চায়ত নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ আমি প্ৰভাৰী 7 জুলাই তাৰিখে ঘোষণা কৰিম। আৰু ইতিমধ্যে আমাৰ আগন্তুক যি 5খনকৈ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে, উপ নিৰ্বাচন, তাৰ কাৰণেও আমি ৰাজ্যিক কোঅৰ্ডিনেটৰ হিচাপে আমাৰ ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক অন্যতম ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়াক আমি দায়িত্ব অৰ্পণ কৰিছোঁ। আৰু 5টা বিধানসভা সমষ্টিত 3জনকৈ জ্যেষ্ঠ কাৰ্যকৰ্তাক আমি কোঅৰ্ডিনেটৰ হিচাপে দায়িত্ব দিম। তেওঁলোকে পৃষ্ঠা প্ৰমুখ, বুথ, মণ্ডল লগতে আটাইকেইটা মৰ্চাৰ গতিবিধি তেওঁলোকে লক্ষ্য কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।